নমস্কাৰ ফ্ৰেণ্ডছ অল ওয়েলকাম টু অসঞ্জয় ইউটিউব চেনেল। তো বন্ধুবান্ধৱীসকল আজি গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা বহুকেইটামান পোষ্ট মুকলি কৰি দিছে। তো আপোনালোকে ডিছপ্লে চাব পাৰিছে, এইটো হৈছে এডভাৰ্টাইজমেণ্ট। গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা এডভাৰ্টাইজমেণ্টটো প্ৰকাশ কৰি দিছে। আপোনালোকে এডভাৰ্টাইজমেণ্টখন ডাউনলোড কৰিব পাৰিব। গুৱাহাটী হাইকোৰ্ট ৱেবছাইটত গৈ আপোনালোকে নিজে ডাউনলোড কৰি চাব পাৰিব। তো ফ্ৰেণ্ডছসকল, এই পোষ্ট নেমটো হৈছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পোষ্ট হয়। এই চাকৰিটো এপ্লাই কৰাৰ ষ্টাৰ্টিং ডেট হৈছে 15/7 অৰ্থাৎ জুলাই মাহৰ 15 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব। অনলাইনৰ পদ্ধতিৰে আবেদন কৰিব পাৰিব আৰু লাষ্ট ডেট হৈছে 31/7 অৰ্থাৎ জুলাই মাহৰ 31 তাৰিখত লাষ্ট ডেট দিয়া আছে, আপোনালোকে চাব পাৰিছে। তো ফ্ৰেণ্ডছসকল, SC/ST কেণ্ডিডেটৰ বাবে ইয়াতে এপ্লিকেশ্যন ফিজ 250 টকা পে' কৰিব লাগিব আৰু OBC আৰু জেনেৰেল কেণ্ডিডেটৰ বাবে 500 টকা পে' কৰিব লাগিব। তো বন্ধুবান্ধৱীসকল, ইয়াতে চাওক, পোষ্ট নেম দি আছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পোষ্ট হয় এইটো, আৰু দৰমহা উল্লেখ কৰি দিছে 14,000 পৰা 70,000 টকালৈকে। GP পাব 6,200 টকা। তো ফ্ৰেণ্ডছসকল, ইয়াতে ডিষ্ট্ৰিক্ট ৱাইজ হিচাপে ভেকেঞ্চি ভাগ কৰি দিছে। বজালী ডিষ্ট্ৰিক্টৰ আছে 9টা ভেকেঞ্চি, বাক্সাৰ আছে 2টা, বৰপেটাৰ আছে 8টা, বিশ্বনাথ আছে 12টা, বঙাইগাঁৱৰ আছে 4টা, কাছাৰৰ আছে 9টা, চৰাইদেউৰ আছে 25টা। ইয়াতে ভেকেঞ্চি ভাগ কৰি দিছে। তাৰপিছত চিৰাঙৰ আছে 5টা, দৰঙৰ আছে 16টা, ধেমাজিৰ আছে 6টা, ধুবুৰীৰ আছে 13টা, ডিব্ৰুগড়ৰ আছে 8টা। তো এনেদৰে টোটাল ইয়াতে পোষ্ট 367টামান ভেকেঞ্চি ওলাইছে। তো ডিষ্ট্ৰিক্ট ৱাইজ হিচাপে কোন ডিষ্ট্ৰিক্টৰ কিমানটামান পোষ্ট ভাগ কৰি দিয়া আছে, তো এইটো আপোনালোকে চাই ল'ব পিছত। তো ফ্ৰেণ্ডছসকল, এতিয়া কথা হ'ল যে এডুকেশ্যন কোৱালিফিকেশ্যন কি বিচাৰিছে। গ্ৰেজুৱেশ্যন হ'ব লাগিব। এই চাকৰিটো এপ্লাই কৰাৰ বাবে আপোনালোকৰ ডিগ্ৰী পাছ থাকিব লাগিব আৰু লগতে কম্পিউটাৰৰ নলেজ 3 মান্থছৰ অৰ্থাৎ 3 মাহৰ কম্পিউটাৰৰ নলেজ থাকিব লাগিব। তাৰপিছত অফিচিয়েল লেংগুৱেজ ষ্টেট অফ আছাম, এছামিজ। আমাৰ অসমৰ অফিচিয়েল লেংগুৱেজ হৈছে অসমীয়া। তো অসমীয়া লেংগুৱেজটো জনা থাকিব লাগিব। তাৰপিছত ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ থাকিব লাগিব। তো এইকেইটা হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। এতিয়া কথা হ'ল যে বয়সটো দিছে যে আনৰিজাৰ্ভ কেণ্ডিডেটৰ বাবে 18 পৰা 40 বছৰ দিয়া আছে, OBC MOBCৰ বাবে 18 পৰা 43, SC/STৰ বাবে 18 পৰা 45 আৰু ফিজিকেল হেণ্ডিকেপ কেণ্ডিডেটৰ বাবে দিয়া আছে 18 পৰা 50 বছৰলৈকে। যিসকলে আছে আবেদন কৰিব পাৰিব। OBCৰ বাবে 3 ইয়াৰ্ছ এজ ৰিলেক্সন পাই যাব, SC/STৰ বাবে 5 ইয়াৰ্ছ এজ ৰিলেক্সন পাই যাব। তো ফ্ৰেণ্ডছসকল, এইটো হৈছে এজ লিমিট, আপোনালোকৰ বয়স। তো এই বয়স হ'লে এপ্লাই কৰিব পাৰিব। তো সিলেকশ্যন প্ৰচেছ ইয়াতে দি আছে। ৰিটেন টেষ্ট হ'ব, 120 মাৰ্কৰ ৰিটেন টেষ্ট হ'ব। জেনেৰেল ইংলিছ থাকিব, তাৰপিছত জেনেৰেল নলেজ, তাৰপিছত কম্পিউটাৰ নলেজ, তাৰপিছত জেনেৰেল এপিটিউড। তো সকলোখিনি আৰু অফিচিয়েল লেংগুৱেজ এছামিজ ছাবজেক্ট থাকিব। তো সকলোখিনি মিলি 120 মাৰ্ক। জেনেৰেল ইংলিছৰ বাবে আছে 50 মাৰ্ক, তাৰপিছত কম্পিউটাৰ নলেজৰ বাবে আছে 30 মাৰ্ক, জেনেৰেল এপিটিউডৰ বাবে আছে 20 মাৰ্ক আৰু এছামিজ ছাবজেক্টৰ আছে 20 মাৰ্ক। তো অৰ্থাৎ 120 মাৰ্কৰ ভিতৰত এক্সাম হ'ব। নেগেটিভ মাৰ্কিং দিয়া আছে যে এটা ভুল হ'লে 0.25 মাৰ্কে কটা যাব। তো এইটো আপোনালোকে ভালদৰে এক্সামটো দিব, কাৰণ নেগেটিভ মাৰ্ক দিয়া আছে। কম্পিউটাৰ স্কিল টেষ্ট হ'ব, 35 মাৰ্কৰ কম্পিউটাৰৰ পৰীক্ষা হ'ব। ভইচৰ দিয়া আছে যে 15 মাৰ্কত এটা ভিভা ভইচ টেষ্ট হ'ব। এতিয়া কথা হ'ল যে কেনেদৰে এপ্লাই কৰিব পাৰিব। ইয়াতে এটা চাওক, লিংক দিয়া আছে www.ghconline.gov.in। এই লিংকত অৰ্থাৎ এই ৱেবছাইটত গৈ আপোনালোকে নিজে এপ্লাই কৰিব পাৰিব। এইটো হৈছে গুৱাহাটী হাইকোৰ্টৰ ৱেবছাইট হয়। তো এই লিংকত ক্লিক কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব। তো এপ্লাই ডেট ষ্টাৰ্ট হ'ব অহা 15 জুলাইৰ পৰা ষ্টাৰ্ট হ'ব আৰু 31 তাৰিখলৈকে লাষ্ট ডেট দিয়া আছে। তো ফ্ৰেণ্ডছসকল, যিসকলে ইচ্ছুক কেণ্ডিডেট, যিসকলে গ্ৰেজুৱেশ্যন পাছ কৰিছে, আগতে 3 মাহৰ কম্পিউটাৰ কোৰ্চ জনা আছে, তেন্তে আপোনালোকে এপ্লাই কৰি দিব পাৰিব। তো ফ্ৰেণ্ডছসকল, গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পোষ্ট হয়। তো ইয়াতে টোটাল 367টামান ভেকেঞ্চি ওলাইছে। তো আপোনালোকে যিসকলে ইচ্ছুক কেণ্ডিডেট, সিহঁতে এপ্লাই কৰি দিব পাৰে। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।